যিখিনি উচ্ছেদ কৰা হ'ল দেখা গ'ল এইখন অসমত যিসকল লোক চৰ চাপৰি ভূমিত নদীয়ে বিভিন্ন সময়ত ইফালে গাঁও ভাঙে ইফালে চৰ পেলায় ইফালে বসতিবিলাক ভাঙি ইফালে আকৌ তাত নতুনকৈ কিছুমান তাত চাপৰিৰ সৃষ্টি হয় তাত যিবিলাক মানুহ ভূমিহীন মানুহ গৰাকৰণীয়া আক্ৰান্ত মানুহে তাত আশ্ৰয় লৈছিল সেই মানুহবিলাকে 70-80 বছৰ তাত থকা মানুহকো উচ্ছেদ কৰা হ'ল একমাত্ৰ এই কাৰণেই যে তেওঁলোক চৰকাৰৰ হিংসাৰ বুলি আক্ৰোশৰ বুলি হ'ল তেওঁলোকক মানুহ হিচাপে গণ্য কৰা নহ'ল এই লোকসকল ক'ত থাকিব তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ জীয়াই থাকিব এই কথাবিলাক চৰকাৰে কোনো বিবেচনা নকৰিলে একমাত্ৰ চৰকাৰে তেওঁলোকক ভাল নাপায় তেওঁলোকৰ প্ৰতি হিংসা আছে হিংসামূলক এই কাৰণে তেওঁলোকক সদায় তেওঁলোকৰ মানৱাধিকাৰ উলংঘন কৰা হৈ আছে এই কথাটো মই এইকাৰণে কৈছো বনাঞ্চলৰ নামত আজি অধ্যক্ষ মহোদয় মই দেখিছো যে আমাৰ নগাঁও জিলাৰ কথা মই যদি কওঁ বৰঘুলি অঞ্চলত বুৰবন্ধা অঞ্চলত তাৰপিছত লাঠিমাৰী চৰ গণেশ টাপু শিয়ালি চাপৰি আইৰমাৰী পূব কলাডোবা এনেকুৱা বিভিন্ন ঠাইত আমি দেখিছো চৰ চাপৰিত মানুহবিলাক যিসকল 70 বছৰে তাৰ পৰা তেওঁলোক বসতি কৰি আছিল তেওঁলোকক উচ্ছেদ কৰি দিয়া হ'ল এইকাৰণে উচ্ছেদ কৰি দিয়া হৈছিল যে এই জনগোষ্ঠীক চৰকাৰে ভাল নাপায় তেওঁলোকক বিপদত ৰখাটো চৰকাৰে বিচাৰে কিন্তু আমাৰ কথাটো হ'ল তাত কিন্তু যোৱা 20-30 বছৰত বহুত হস্পিটেল তাত কৰা হৈছিল স্কুল অংগনবাদী কেন্দ্ৰ পোষ্ট অফিচ এইবিলাক কৰা হ'ল এই স্কুল ঘৰবিলাক ভাঙি উচ্ছেদ কৰা হ'ল এই স্কুলবিলাক বেদখলকাৰীয়ে বনোৱা নাছিল চৰকাৰে বনাইছিল স্কুলবিলাক চৰকাৰে বনোৱা স্কুলবিলাক চৰকাৰে উচ্ছেদ কৰি দিছে তাত কোটি কোটি টকা খৰচ হৈছিল কিয় উচ্ছেদ কৰিছে এতিয়া আমাৰ প্ৰশ্ন হ'ল বন বিভাগে উত্তৰ দিব লাগিব যদিহে বন বিভাগৰ ভূমিত চৰকাৰে স্কুল পাতিছিল অবৈধভাৱে বন বিভাগে কেতিয়া কিয় বাধা দিয়া নাছিল কিয় আপত্তিবিহীন তেওঁলোকে কিয় তাত আপত্তি কৰা নাছিল যে আমাৰ ফৰেষ্টত আপোনালোকে স্কুল বনাব নোৱাৰিব চৰকাৰে তাত কোটি কোটি টকা খৰচ কৰি ল'ৰা ছোৱালীৰ কাৰণে স্কুল বনালে বন বিভাগে তেতিয়া একো নকৰে এতিয়া মানুহবিলাকক উচ্ছেদ কৰিলে স্কুলবিলাক ভাঙি দিলে হস্পিটেল ভাঙি দিলে এইবিলাক সব দখল কৰিলে এই অৰাজকতা পৃথিৱীৰ কোনো দেশত কোনো ৰাজ্যত এনেকুৱা অৰাজকতা নাই যে চৰকাৰৰ শিক্ষা বিভাগে তাত স্কুল কৰিব স্বাস্থ্য বিভাগে হস্পিটেল কৰিব এইখন চৰকাৰৰ গৃহ বিভাগে এই চৰকাৰে বনাই দিয়া স্কুলবিলাক এই চৰকাৰে বনাই দিয়া হস্পিটেলবিলাক উচ্ছেদ কৰিব ভাঙি দিব পৃথিৱীৰ কোনো দেশত কোনো ৰাজ্যত ভাৰতৰ এনেকুৱা অৰাজকতা নাই এইখন অসমত এই অৰাজকতা কিয় চৰকাৰী টকাৰ এই অপচয় কিয় চৰকাৰে চৰকাৰী অনুষ্ঠান কিয় ভাঙিব এই ইয়াৰ উত্তৰ কিন্তু লাগিব এই সদুত্তৰ এই আমি সদনত বিচাৰিছো মাননীয় সভাপতি মহোদয় তাৰ লগে লগে আপোনালোকে চাওক কৰিলো তেওঁলোকক উচ্ছেদ কৰিলো তেওঁলোকৰ মছজিদ ভাঙিলো মাদ্ৰাছা ভাঙিলো তেওঁলোকৰ কাৰণে এই আইন আনিলো কাজী প্ৰথা বিলোপ কৰিলো অমুক কৰিলো তমুক এইবিলাক কৈ পেলাই ভাবিছে যে এটা অংশৰ লোকে যিসকল উগ্ৰ সাম্প্ৰদায়িক তেওঁলোকে ভাল পাব আৰু তেওঁলোকে সদায় আমাক সমৰ্থন কৰিব তেওঁলোক লাগিলে ভোকত থাকিব তেওঁলোক মূল্য বৃদ্ধিত কুংগা হৈ পেলাই যদি তেওঁলোকে বস্তু কিনিবও নোৱাৰে ভোকত থাকি হলেও আমাক ভোট দিব যে আমি এই জনগোষ্ঠীৰ মাইনৰিটি মানুহক আমি এইখিনি ক্ষতি কৰিছো তেওঁলোকক বিপদত পেলাইছো গতিকে এই যে এটা নীতিৰে চৰকাৰ আগবাঢ়ি আছে যে মাইনৰিটি মানুহক আমি বিপদত পেলালে তেওঁলোকৰ বিৰুদ্ধে আমি আইন প্ৰণয়ন কৰি তেওঁলোকক যিমানেই আমি বিপদত পেলাম এটা জনগোষ্ঠীৰ কিছুমান লোকে আমাৰ ৰেডিমেড ভোটাৰ ওয়ার্কার হৈ থাকিব আমাক সদায় ভোট দিব এনেকুৱা কৰিলে কেতিয়া জনকল্যাণ হ'ব নোৱাৰে মাননীয় সভাপতি মহোদয় গতিকে এই কথাবিলাক আমি আশা কৰিছিলো যে ৰাজ্যপাল মহোদয় অসমৰ মুৰব্বী হিচাপে তেখেতৰ ভাষণত কথাবিলাক উল্লেখ কৰিব আৰু অসমৰ বাস্তৱ প্ৰতিচ্ছবিবিলাক তেখেতৰ ভাষণৰ জৰিয়তে এই কথাবিলাক উদংগাই দিব যাতে অসমবাসীয়ে দেখা পায় যে অসমৰ চৰকাৰ ক'ত ক'ত বিফল আৰু তেওঁলোকে কেনেকৈ দুমুখীয়া নীতিৰে তেওঁলোকে অসমখন চলাই আছে আৰু কেনেকৈ কোনো জনগোষ্ঠীক টাৰ্গেট কৰি লৈছে এই জনগোষ্ঠীক ক্ষতিগ্ৰস্ত কৰিলেই তেওঁলোকে মানে অন্য জনগোষ্ঠীৰ ভোট পাব এই নীতিৰ বিৰুদ্ধে যাতে এটা জনমত গঠন কৰিব পৰা যায় ৰাজ্যপাল মহোদয়ে কথাবিলাক আঙুলিয়াই দিব বুলি আমি আশা কৰিছিলো কিন্তু আমি দেখিলো সেই কামবিলাক হোৱা নাই আজিও চাওক আজি আমি যেটো এডজৰ্নমেণ্ট মোচন আনিছিলো যে যোৱা 2-3 মাহত আমি দেখিছো অসমৰ পৰা শতাধিক লোকক বৰপেটা জিলাৰ পৰা এদিনতে 28 জন লোকক ধৰি নি পেলাই ডিটেনশন কেম্পত বন্দী কৰিলে সেই পৰিয়ালবিলাকৰ পিতৃ মাতৃ ভাৰতীয় তেওঁলোকৰ ভোটাৰ লিষ্টত নাম আছে তেওঁলোকৰ ককায়েক ভায়েক ভাৰতীয় নাগৰিক তেওঁলোকৰ বায়েক ভনীয়েক ভাৰতীয় নাগৰিক মাজৰ পৰা এজন মানুহ হঠাৎ বিদেশী হঠাৎ তেওঁৰ নামত নোটিছ হঠাৎ তেওঁ বিদেশী আৰু তেওঁ যেতিয়া ফৰেনাৰ ট্ৰাইব্যুনেলত সকলো ডকুমেণ্টবিলাক দিয়ে সকলো ডকুমেণ্টবিলাক দিয়াৰ পিছতো আমি দেখিছো যে এই ডকুমেণ্টবিলাক 20টা ডকুমেণ্টৰ ভিতৰত 15টা ডকুমেণ্টত পান কাৰ্ড ভোটাৰ লিষ্ট ড্ৰাইভিং লাইসেন্স পঞ্চায়ত সাৰ্টিফিকেট স্কুল সাৰ্টিফিকেট সকলো ডকুমেণ্টত ফাদাৰ্স নেম লগত থাকে তাৰ পিছত ফৰেনাৰ ট্ৰাইব্যুনেলে এটা সেন্টেন্স লিখি দিয়ে হি অর শি কুড নট এস্টাব্লিশ রিলেশনশিপ উইথ প্রজেক্টেড ফাদার বুলি কয় মানে প্ৰজেক্টেড ফাদাৰৰ লগত বোলে তেওঁ সম্পৰ্ক স্থাপন কৰিব পৰা নাই 15টা ডকুমেণ্ট দিয়াৰ পিছতো এনেকুৱা এটা শব্দ লিখি ফৰেনাৰ ট্ৰাইব্যুনেল বিলাকে বলপূৰ্বক মানুহবিলাকক বিদেশী বনায় যিজন মানুহৰ ককায়েক ভাৰতীয় মাক বাপেক ভাৰতীয়
তেওঁৰ ল'ৰা ছোৱালী ভাৰতীয়, তেওঁৰ সৰু ভায়েক ভাৰতীয়, মাজৰ পৰা মানুহটো বিদেশী। এই যে এটা প্ৰক্ৰিয়াৰ যে আজি অসমত মানৱ অধিকাৰ উলংঘা কৰা হৈ আছে, এই কথাবিলাক কিন্তু ৰাজ্যপালৰ ভাষণত কিন্তু স্পষ্ট হোৱা নাই। গতিকে এই কথাবিলাক যেতিয়া পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে আমি দেখিছিলোঁ এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। গতিকে আমি ভাবিছিলোঁ কংগ্ৰেছ চৰকাৰে যেতিয়া মাইনৰিটিৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বনাই এনেকৈ বলপূৰ্বক মাইনৰিটি মানুহক বিদেশী সজোৱা কংগ্ৰেছে আৰম্ভ কৰিছিল। বিজেপি চৰকাৰ আহি ভাবিছিলোঁ পৰিৱৰ্তন কৰিব, দেখিলোঁ বিজেপি চৰকাৰে একেই নীতি কৰি আছে। গতিকে কংগ্ৰেছেও যেনেকৈ বলপূৰ্বক মাইনৰিটি মানুহক যেনেকৈ তেওঁলোকে বনাইছিল বিদেশী, বিজেপিয়ে একেই কৰি আছে। গতিকে কংগ্ৰেছ বিজেপিৰ মাজত পাৰ্থক্য ক'ত? কংগ্ৰেছ বিজেপিৰ মাজত পাৰ্থক্য ক'ত? সেই কথাটো লাগে আমাৰ লাগে মাননীয় সভাপতি, এই কথাটো আমাৰ সদনত স্পষ্ট হ'ব লাগে।